নমস্কাৰ এই মুহূৰ্তত এটা বিশেষ খবৰ কালিৰ দিনটোত জোৰহাটত যেটো এক ভয়ংকৰ উচ্ছেদ অভিযান হৈছিল আৰু আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে কিন্তু একাংশ সংখ্যালঘু লোকে বাধা প্ৰদান কৰিছিল আৰু লগতে তেওঁলোকে কৈছিল যে এই যি উচ্ছেদ অভিযান হৈছে আজাদ চৌধুৰীৰ বাসগৃহত উচ্ছেদ অভিযানৰ প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰীক এবাৰ হকিয়নি দিছে তেওঁলোকে যে প্ৰত্যুত্তৰ দিয়া হ'ব এবাৰ আৰু ভোট বিচাৰি নাহিবলৈ আহ্বান কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক হবিশেষ ৰহিছে এই মুহূৰ্তত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ আজাদ চৌধুৰীৰ পৰিয়ালত এতিয়া কান্দোন আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিছে শ সংখ্যালঘু ওলাই আহিছে আজাদ চৌধুৰীৰ পক্ষত ভোট বিচাৰি চৰকাৰক নাহিবলৈ হকিয়নি সংখ্যালঘুৰ আজাদ চৌধুৰী কোনো পক্ষে বাংলাদেশী নহয় বুলি কৰিলে তেওঁলোকে মন্তব্য আৰু কালিৰ দিনটোত যেহেতু সংখ্যালঘু লোকসকল ওলাই আহিছিলে এই যি ভয়ংকৰ প্ৰতিবাদ এয়া প্ৰতিবাদ আমি দেখুৱাই আছো এই মুহূৰ্তত আপোনালোকক আৰু আজাদ চৌধুৰীৰ পৰিয়ালে এনেদৰে হুকাই কান্দিছে মুখ্যমন্ত্ৰীৰ নাম লৈ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁলোকে কান্দোনত ভাগি পৰিছে কিয়নো আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদ কৰা হৈছে যাক লৈ সংখ্যালঘু লোকসকলেও এতিয়া ওলাই আহিছে আমি দৃশ্য দেখুৱাইছো কিদৰে আজাদ চৌধুৰীৰ ঘৰৰ পৰিয়ালৰ লোকসকলে হুকাই কান্দিছে তেওঁলোকে মুখ্যমন্ত্ৰীক কৈছে যে ইয়াৰে প্ৰত্যুত্তৰ দিয়া হ'ব ভোট বিচাৰি কেতিয়াও যাতে নাহে তেওঁলোকৰ অঞ্চলত হেয়া যেটো হকিয়ে দিলে এবাৰ সংখ্যালঘু লোকসকলে মুখ্যমন্ত্ৰীক যে আমি কেতিয়াও আৰু হিমন্ত চৰকাৰক ভোট নিদিও যেহেতু আজাদ চৌধুৰীৰ বাসগৃহত এনেদৰে উচ্ছেদ চলোৱা হৈছে আৰু এই উচ্ছেদৰ ফলতে এতিয়া বহুতো লোকে যেটো ঘৰৰ বাহিৰত তেওঁলোকে এতিয়া ৰাজপথতে আশ্ৰয় ল'ব লাগিব কিয়নো আজাদ চৌধুৰী যেটো একাংশ সংখ্যালঘু লোকক থাকিবলৈ ঘৰ দিছিলে আৰু সেই আজাদ চৌধুৰী বাসগৃহ আজি উচ্ছেদ কৰা হৈছে আৰু আজাদ চৌধুৰী বাসগৃহ উচ্ছেদ কৰাক লৈ এতিয়া বিভিন্ন দল সংগঠনৰ মাজতো এক দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো আজাদ চৌধুৰী সংখ্যালঘু হল বুলিয়ে তেওঁ যে বাংলাদেশী সেয়া প্ৰমাণ দিব লাগিব চৰকাৰে বুলিও উল্লেখ কৰিছিলে দল সংগঠনে আৰু ইয়াৰ মাজতে দল সংগঠন তে কিউবত ভাঙি পৰিছে সংখ্যালঘু দল সংগঠনসমূহ আৰু সংখ্যালঘু দল সংগঠনসমূহে ইয়াৰ যি প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে আৰু লগতে এই সকল ৰাইজ জোৰহাটৰ সংখ্যালঘু ৰাইজসকল এতিয়া প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে উল্লেখ কৰা হৈছে যে ভোট বিচাৰি যাতে কেতিয়াও নাহে হিমন্ত চৰকাৰ বীৰলাচিত সেনাৰ দাবী মানি জোৰহাটত আজাদ চৌধুৰীৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ আৰু প্ৰশাসনৰ বুলডোজাৰৰ পাছতে সংখ্যালঘু লোকসকল উত্তেজিত হৈ পৰিছে আৰু তেওঁলোক এনেদৰে ওলাই আহি পৰিছে আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিছে আৰু উল্লেখ কৰিছে যে হিমন্ত চৰকাৰে যেন আৰু কেতিয়াও ভোট নোখোজে আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিছে মুছলমান লোকসকল আজাদ চৌধুৰীৰ পক্ষত এবাৰ ওলাই আহিছে আৰু আজাদ চৌধুৰীৰ পক্ষত ওলাই আহি তেওঁলোকে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ যাতে আৰু ইয়াত কেতিয়াও ভোট বিচাৰি নাহে আজাদ চৌধুৰীৰ পক্ষত ওলাই আহিল মুছলমান লোকসকল মুখ্যমন্ত্ৰীৰ নাম লৈ উত্তেজিত জনতাই কলে ভোট বিচাৰি নাহিব আজাদ চৌধুৰী কোনো পক্ষে বাংলাদেশী হ'ব নোৱাৰে এনেদৰে মন্তব্য এবাৰ সংখ্যালঘু লোকসকলৰ बीजेपी सरकार है
আমি আছি সদায় থাকিম